নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ সৈতে দশম শ্ৰেণীৰ অংক বিষয়ৰ ত্ৰিকোণমিতিৰ পাঠটিত থকা ত্ৰিকোণমিতিৰ সূত্ৰসমূহৰ যিখন তালিকা সেই তালিকাখনো আমি কেনেকৈ অতি সহজে মনত ৰাখিব পাৰোঁ সেই পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। ত্ৰিকোণমিতিৰ পাঠটিৰ বহুকেইটি ভিডিঅ' ইতিমধ্যে আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে তোমালোকলৈ আগবঢ়াইছিলোঁ। যিসকলে ইতিমধ্যে ভিডিঅ'কেইটি চাইছা তোমালোকক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। আৰু যিসকলে এতিয়ালৈ চোৱা নাই তোমালোকেও ভিডিঅ'কেইটি চাই ল'বা। ভিডিঅ'কেইটিৰ লিংক ডেছক্ৰিপশ্যনত আছে। আশা কৰোঁ তোমালোক লাভৱান হ'বা। এতিয়া আহাচোন আজিৰ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। এইখিনিতে তোমালোকলৈ এটি অনুৰোধ যে তোমালোকে যদি আমাৰ ভিডিঅ'ৰ জৰিয়তে সঁচাকৈয়ে উপকৃত হৈছা তেনেহ'লে এইটো জানি আমি বহুত সুখী হ'ম। তোমালোকক এই লকডাউনৰ সময়ত এনেকৈ সহায় কৰিব পাৰি আমি নিজেও খুব আনন্দিত। গতিকে আশা কৰোঁ তোমালোকেও আমাক সহায় সহযোগিতা আগবঢ়াই আমাৰ এই চেনেলটো আৰু আগুৱাই যোৱাত সহায় কৰিবা। গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ তোমালোকৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিৰ সৈতে শ্বেয়াৰ কৰা যাতে তেওঁলোকো উপকৃত হয়। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আমি দশম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ। যোৱা ক্লাছত আমি 8.1ৰ গোটেইকেইটা অংক কৰিলোঁ আৰু আজি আমি 8.2ৰ বাবে দৰকাৰী কনচেপ্টখিনি আমি শিকিম। যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনিও আমি চাম, যিখিনি এক্সাম্পল আছে সেইখিনিও আমি পৰালৈকে চাম। কিন্তু ফাৰ্ষ্ট আমি 8.2ৰ বাবে লাগতিয়াল যিটো কনচেপ্ট তালিকা 8.1ত তোমালোকৰ দিয়া আছে, কিতাপত দিয়া আছে 8.1 তালিকা পেজ নম্বৰ 202। তাত এখন টেবিল দিয়া আছে। টেবিলখনত ত্ৰিকোণমিতিক ৰেচিঅ' 6টাৰ এংগুলবিলাকৰ ভেলু দিয়া আছে। সেই ভেলুবিলাক তোমালোকে মনত ৰাখিব লাগিব আৰু সেই কি ভেলুকেইটাৰ যোগেদি তোমালোকে 8.2ৰ অংককেইটা কৰিব লাগিব। এই যিখন টেবুল তোমালোকে দেখিছা, টেবিলখন তোমালোকে দেখি ভয় নকৰিবা। টেবিলখনত বুজিব লগা মাত্ৰ এটা লাইন আছে। তোমালোকে যদি সেই লাইনটো বুজি পোৱা তাৰ পাছত গোটেইখিনি তোমালোকে টেবিলত থকা গোটেইখিনি টাৰ্ম তোমালোকে জানিব পাৰিবা। কোনটো এংগুলত কিমান ভেলু হয় সেইখিনি তোমালোকে জানিবা। ফাৰ্ষ্ট আমি সাইন এৰ যিকেইটা ভেলু আছে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী সেইকেইটা চাই লওঁ। তাৰ পাছৰ কেইটা আমি কেনেকৈ উলিয়াম সেইটো তোমালোকক দেখাই দিম। এতিয়া আমি তালিকা 8.1 চাম। তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে কিতাপৰ পৰাও চাই ল'বা। ইয়াতে দিয়া আছে এংগুল এ, অৰ্থাৎ এ বি চি ত্ৰিভুজৰ এইটো এংগুল এ, এইটো বি আৰু এইটো চি। তাৰপাছত দিয়া আছে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। তাৰপাছত ইয়াতে দিয়া আছে তোমালোকৰ 6টা ত্ৰিকোণমিতিক ৰেচিঅ'। সাইন এ, কস এ, টেন এ, সেক এ, কসেক এ আৰু কট এ। এই টেবুলখন তোমালোকে মনত ৰাখিবা। এই 6টা ত্ৰিকোণমিতিক ৰেচিঅ'ত কোনটো এংগুলত কিমান ভেলু হয় সেইকেইটা তোমালোকে মনত ৰাখিব লাগিব। কিন্তু গোটেইকেইটাত যি ভেলু আছে সেইখিনি আমি কেৱল এটা লাইনৰ পৰা উলিয়াব পাৰোঁ। সেই লাইনটো তোমালোকে মনত ৰাখিবা। তাৰপাছত গোটেইকেইটা আমি উলিয়াই ল'ব পাৰিম আৰু অংক কৰোঁতে তোমালোকে নিজে মুখস্থ হৈ যাব, নিজে মনত ৰৈ যাব। যেতিয়া তোমালোকে বেছিকৈ অংক কৰিবা তেতিয়া নিজে মনত ৰৈ যাব যে কোনটো এংগুলত এই ত্ৰিকোণমিতিক ৰেচিঅ'বিলাকৰ কিমান ভেলু হয়। ফাৰ্ষ্ট আমি চাওঁ সাইন এ। সাইন এৰ 0 ডিগ্ৰীত ভেলু হয় 0 আৰু 30 ডিগ্ৰীত ভেলু হয় হাফ, 45 ডিগ্ৰীত ভেলু হয় 1/√2 আৰু 60 ডিগ্ৰীত ভেলু হয় √3/2 আৰু 90 ডিগ্ৰীত ভেলু হয় 1। এতিয়া ইয়াৰ পিছৰ টাৰ্মকেইটা উলিয়াবলৈ ইয়াৰ পাছৰ যি 6টা টাৰ্ম আছে তাৰ পাছত এতিয়া 5টা টাৰ্ম আছে। সাইন এৰ আমি উলিয়াই দিলোঁ, কস এ, টেন এ, সেক এ, কসেক এ আৰু কট এ। এই 5টাৰ যেতিয়া আমি ভেলুকেইটা উলিয়াম 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী তেতিয়া আমি এই লাইনটোৰ পৰা উলিয়াব পাৰিম।
এতিয়া আমি উলিয়াম cos a 0 ডিগ্ৰীত cos a ৰ ভ্যালু কিমান হ'ব 30 ডিগ্ৰীত cos a ৰ ভ্যালু কি হ'ব 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীত কি হ'ব আমি হেতু উলিয়াম cos ৰ ভ্যালু কেটা উলিয়াবলৈ তোমালোকে sin ৰ যি কেটা ভ্যালু আছিল সেই কেটা ভ্যালু মনত ৰাখিবা আৰু sin ৰ যি কেটা ভ্যালু আছিল সেই ভ্যালু কেটা তোমালোকে উলটাই দিবা 1 টো লাষ্টত আছিল তোমালোকে 1 টো ফাৰ্ষ্টত আনিবা এনেকৈ গোটেই লাইনটো উলটাই দিবা √3/2 √3/2 1/√2 1/√2 1/2 আৰু 0 ডিগ্ৰী টো ইয়াতে ফাৰ্ষ্ট আছিল 0 ডিগ্ৰী 0 ফাৰ্ষ্ট আছিল ইয়াতে লাষ্টত যাব এতিয়া তোমালোকে দেখিছা cos a যি কেটা ভ্যালু আছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী সেই ভ্যালু কেটা sin ৰ ভ্যালু কেটাৰ উলটা অৰ্থাৎ 0 ডিগ্ৰী ইয়াতে ফাৰ্ষ্টত আছিল ইয়াতে 0 ডিগ্ৰী লাষ্টত 90 ডিগ্ৰীত 1 আছিল সাইনত cos 0 ডিগ্ৰী 1 তাৰ পাছত √3/2 1/2 1/2 হাফ হাফ এতিয়া তোমালোকে চা যি এই লাইনটো আছে সেই লাইনটো উলটা ফালৰ পৰা cos এ লিখি দিবা cos এ তো পাই যাব আৰু এতিয়া আমি উলিয়াব লাগিব tan এ উলিয়াবলৈ হলে তোমালোকে এই চাৰ্টখনত থকা যেটো লাইন আছে সেই লাইনটো মনত ৰাখিব পাৰিবা 0 ডিগ্ৰী 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী 60 ডিগ্ৰী এংগলত কি হয় আৰু আন এটা উপায়ও আছে তোমালোকে সেই ট্ৰিকটো ইউজ কৰিও উলিয়াব পৰা tan এৰ ভ্যালুটো আসলতে এটো এটা সূত্ৰ হয় কিন্তু তোমালোকে এতিয়ালৈকে সূত্ৰটো পোৱা নাই তাৰ পাছত পাবা সূত্ৰটো মই লিখি দিছো tan a হ'ব sin a by cos a এই সূত্ৰটো ব্যৱহাৰ কৰি তোমালোকে tan এৰ ভ্যালু কেটা উলিয়াব পাৰিবা অৰ্থাৎ tan ৰ যদি তোমালোকে 30 ডিগ্ৰী উলিয়াব দিছে তেনে হলে ইয়াতে তোমালোকে sin ৰ 30 ডিগ্ৰী 1/2 আৰু cos ৰ 30 ডিগ্ৰী √3/2 2 কেনসেল হ'ব tan 30 হ'ব 1/√3 তোমালোকে কিতাপত দিয়া তালিকাখনতো চাব পৰা যে tan এৰ 30 ডিগ্ৰী এংগলত ভ্যালু হৈছে 1/√3 আমি 30 ডিগ্ৰীত tan ৰ ভ্যালু পালো 1/√3 তাৰ পাছত 45 ডিগ্ৰী যদি এংগল লাগে then 45 ডিগ্ৰী যদি লাগে তেনে হলে sin 45 ডিগ্ৰী হৈছে 1/√2 আৰু cos 45 ডিগ্ৰী হৈছে 1/√2 কৰিলে 1 পাবা 1 tan 45 ডিগ্ৰী 1 তাৰ পাছত যদি তোমালোকক tan 60 লাগে তেনে হলে sin 60 আছে √3/2 ডিভাইড কৰিবা cos 60 ৰ ভ্যালুৰে cos 60 ৰ ভ্যালু আছে তোমালোকৰ 1/2 2 কেনসেল হ'ব √3 হ'ব आंसर ঠিক তেনেদৰে যদি তোমালোকক cos tan 90 ডিগ্ৰী ভ্যালু লাগে তেনে হলে tan 90 ডিগ্ৰী ইকুয়াল টু sin 90 ডিগ্ৰী 1 আৰু cos 90 ডিগ্ৰী 0 ইয়াৰ आंसर হ'ব ইনফিনিটি অৰ্থাৎ 0 ৰে যিকোনো সংখ্যাক যদি ডিভাইড কৰা তেনে হলে ইয়াৰ आंसर ইনফিনিটি হ'ব অৰ্থাৎ সংজ্ঞাবদ্ধ নহয় তাৰ পাছত তোমালোকক যদি লাগে tan 0 ডিগ্ৰী ভ্যালু তেনে হলে tan 0 ডিগ্ৰী লাগে তোমালোকে sin 0 পাতিব লাগিব sin 0 ৰ ভ্যালু হৈছে 0 আৰু cos 0 ৰ ভ্যালু হৈছে 1 যেতিয়া 0 ক 1 ৰে ডিভাইড কৰিবা आंसरটো আহে 0 তোমালোকে tan এৰ ভ্যালু কেটা এনেকৈ উলিয়াব পাৰা sin এ cos এৰ ভ্যালুৰে ডিভাইড কৰি তোমালোকে উলিয়াব পাৰা আৰু যদি এইবিলাক কৰি থাকিবলৈ মন না যায় অৰ্থাৎ পৰীক্ষা হলত ইমান সময় নাপায় তোমালোকে এনেকৈ ডিভাইড কৰি উলিয়াই থাকিব গতিকে তোমালোকে এই লাইনটো মনত ৰাখিবা অৱশ্যে অংক কৰোতে তোমালোকৰ গোটেই টেবুলখনে মনত ৰৈ যাব আৰু এই তিনিটা ৰেশিও যদি তোমালোকে মনত ৰখা তেনে হলে আৰু বাকি তিনিটাৰ কথা চিন্তা একেবাৰে কৰিব নালাগে কাৰণ বাকি তিনিটা ৰেশিও এই তিনিটা ৰেশিওৰে উলটা হয় আমি আগতে কৈ আহিছো তোমালোকক 8.1 কৰাইছো 8.1 তৰ তোমালোকক বেসিক ফৰ্মুলা শিকাইছিলো বেসিক ফৰ্মুলাটো আমি আলোচনা কৰিছিল যে sin ৰ উলটা cosec হয় cos ৰ উলটা sec হয় আৰু tan ৰ উলটা cot হয় গতিকে এই তিনিটা ৰেশিওৰ যদি ভ্যালু কেটা মনত ৰাখিবা যদি ৰখা তেনে হলে তোমালোকে
তাৰ পিছৰ যি তিনিটা ৰেচিঅ' আছে সেই তিনিটা ৰেচিঅ'ৰ ভেলু তোমালোকে উলিয়াব পাৰিবা। য এই তিনিটা ফাৰ্ষ্ট আমি চাই লওঁ। এই তিনিটা ফাৰ্ষ্ট কেনেকৈ উলিয়ালোঁ। সাইন এ, সাইনৰ এংগলত যিকেইটা ভেলু হয় সেই ভেলুকেইটা তোমালোকে মনত ৰাখিবা। সাইন 0 ডিগ্ৰী এংগলত 0 হ'ব, 30 ডিগ্ৰী এংগলত হাফ হ'ব, 45ত 1/√2 হ'ব, 60 ডিগ্ৰী √3/2 হ'ব আৰু সাইন 90 ডিগ্ৰীত 1 হ'ব। তাৰ পাছত কস এ, কস এৰ যেতিয়া আমি এইকেইটা এংগলত ভেলু উলিয়াব লাগিব তেতিয়াহ'লে এই লাইনটো সাইনৰ যিটো লাইন আছিলে সেইটো ওলোটা ফালৰ পৰা তোমালোকে ষ্টাৰ্ট কৰি দিবা। ইয়াতে 1ৰ শেষ হৈছিলে কিন্তু ইয়াতে তোমালোকে 1ৰ পৰা ষ্টাৰ্ট কৰি দিবা। এনেকৈ ষ্টাৰ্ট কৰি দিবা। তোমালোকে কছৰ কছৰ যি এংগলত ভেলুকেইটা আছে সেই ভেলুকেইটা পাই যাবা। তাৰপাছত tan এৰ ভেলুকেইটা কেনেকৈ ওলাই তোমালোকক শিকাই দিলোঁ। সাইন এ ডিভাইডেড বাই কছ এ কৰিলে তোমালোকে tan এ পাবা। যদি tan এ লাগে 45 ডিগ্ৰী এংগলত তেনেহ'লে সাইন 45 ডিগ্ৰী ডিভাইডেড বাই কছ 45 ডিগ্ৰী কৰিলে তোমালোকে 1 পাই যাবা। আৰু যদি তেনেকৈ ডিভাইড কৰি থাকিব মন নাযায় তেনেহ'লে এই লাইনটো মনত ৰাখিবা। tan 0 ডিগ্ৰীত 0, 30 ডিগ্ৰীত 1/√3, 45 ডিগ্ৰীত 1, 60 ডিগ্ৰীত √3 আৰু 90 ডিগ্ৰীত সংখ্যাবদ্ধ নহয়। এতিয়া আমি তাৰ পিছৰ তিনিটা সূত্ৰ আছিলে, তাৰ পিছৰ তিনিটা যে ৰেচিঅ' আছিলে সেই তিনিটা ৰেচিঅ'ৰ কথা আলোচনা কৰিম। এতিয়া ফাৰ্ষ্ট আমি সাইনৰ ওলোটা চাওঁ। সাইনৰ ওলোটা হৈছে কসেক এ। এতিয়া সাইন এ 0 ডিগ্ৰী হৈছিলে 0, কিন্তু কসেক এ 0 ডিগ্ৰীৰ ভেলু হ'ব সংখ্যাবদ্ধ নহয়। তাৰ পাছত সাইন 30ৰ ভেলু আছিলে 1/√2, সৰি 1/2। তোমালোকে যেতিয়া ওলোটাই দিবা তেতিয়া হ'ব 2/1, কিন্তু 2/1 অৰ্থাৎ 2। ঠিক একেদৰে সাইন 45 ডিগ্ৰী আছিলে 1/√2, কিন্তু কসেকত ওলোটা হৈ যাব। 1/√2ক যেতিয়া তুমি ওলোটাই দিবা তেতিয়া হ'ব √2। সাইন 60 ডিগ্ৰীত আছিলে √3/2, কসেক 60 ডিগ্ৰী তোমালোকে সাইনৰ ভেলুটো ওলোটাই দিবা, হ'ব 2/√3। সাইনত 90 ডিগ্ৰী ভেলু আছিলে 1, গতিকে তোমালোকে 1ৰ যদি তুমি ওলোটা কৰি দিয়া অৰ্থাৎ 1ৰ তলত আৰু এটা 1 থাকেই, যদি এইটো 1 ওপৰত নিয়া এইটো 1 তলত নিয়া একেই কথা, এনচাৰ 1 হৈ যাব। ঠিক একেদৰে আমি এতিয়া কছৰ ওলোটা চেক এ চাম। কস 0 ডিগ্ৰী 1 আছিলে, গতিকে চেক 0 ডিগ্ৰীও হ'ব 1, কাৰণ আমি ওলোটাই দিলোঁ। 1ৰ তলত যদি 1 এটা থাকে তলৰ 1টো ওপৰত নিলা, ওপৰৰ 1টো তলত নিলা, একেই কথা, এইটোতো কৰি লাভেই নাই, গতিকে ইয়াৰ এনচাৰ 1 হ'ব। তাৰ পাছত যদি তোমালোকে কস √3/2 চোৱা, 30 ডিগ্ৰী এংগলত কছৰ ভেলু হৈছে √3/2, কিন্তু চেকত যদি চোৱা তেতিয়াহ'লে এই ভেলুটো ওলোটা হৈ যাব, 2/√3। ঠিক একেদৰে কস এৰ 45 ডিগ্ৰী ভেলু হৈছে 1/√2, গতিকে চেক এৰ 45 ডিগ্ৰীত ভেলু হ'ব এইটোৰ ওলোটা। 1/√2 যেতিয়া তোমালোকে ওলোটাই দিবা √2। তাৰ পাছত এতিয়া আমি চাওঁ চেক 60 ডিগ্ৰী কিমান হ'ব। চেক 60 ডিগ্ৰী উলিয়াবলৈ হ'লে তোমালোকে cos 60টো চাবা। cos 60 আছিলে তোমাৰ 1/2, গতিকে চেক 60 তোমালোকে এইটো ওলোটাই দিবা, 2টো ওপৰত যাব 1টো তলত যাব, 2। এতিয়া আমি চেক 90 চাম, আৰু চেক 90 হ'ব তোমালোকৰ cos 90ৰ ওলোটা। cos 90 আছিলে তোমালোকৰ 0, আৰু 0ৰ তলত আছিলে তোমালোকৰ এটা 1, কিন্তু আমাক চেক 90 লাগে, গতিকে চেক 90 পাবলৈ হ'লে আমি cos 90 ভেলুটো ওলোটাই দিম, ওপৰত যাব 1 তলত যাব 0, গতিকে এইটো হ'ব ইনফাইনিটি, অৰ্থাৎ সংজ্ঞাবদ্ধ নহয়। গতিকে চেক এ 90 ডিগ্ৰী এংগলত সংজ্ঞাবদ্ধ নহয়। এতিয়া আমি চাম টেনৰ ওলোটা cot এ। cot 0 ডিগ্ৰীৰ ভেলু হ'ব tan 0 ডিগ্ৰীৰ ওলোটা। tan 0 ডিগ্ৰীত আছিলে 0,
গতিকে cos 0 ডিগ্ৰী হ'ব সংখ্যাবদ্ধ নহয় তাৰ পাছত cot 30 ডিগ্ৰী cot 30 ডিগ্ৰী হ'ব tan 30 ডিগ্ৰীৰ উল্টা tan 30 ডিগ্ৰীত আছিলে 1/√3 গতিকে cot 30 ডিগ্ৰীত হ'ব √3/1 1 টো তলত লিখা নিলিখা একেই কথা তাৰ পাছত cot 45 ডিগ্ৰী cot 45 ডিগ্ৰী হ'ব tan 45 ডিগ্ৰীৰ উল্টা গতিকে 1 ক যদি আকৌ উল্টাই দিয়ে 1 এ হ'ব তাৰ পাছত cot 60 ডিগ্ৰী cot 60 ডিগ্ৰীৰ ভ্যালু হ'ব tan 60 ডিগ্ৰীৰ উল্টা √3 তলত এটা 1 আছিলে আমি যদি উল্টাই দিও 1/√3 আৰু লাষ্ট আমাক লাগিব cot 90 ডিগ্ৰী cot 90 ডিগ্ৰী হ'ব tan 90 ডিগ্ৰীৰ উল্টা tan 90 ডিগ্ৰী আছিলে সংখ্যাবদ্ধ নহয় অৰ্থাৎ 1/0 গতিকে এইটো যদি আমি উল্টাই দিও आंसर হ'ব 0 cot θ ৰ ভ্যালু কেইটা ওলোৱা আৰু এটা নিয়ম আছে তোমালোকে যেনেকৈ tan ৰ ভ্যালু কেইটা ওলোৱা নিয়মটো শিকাই দিছিলো tan a = sin a by cos a ঠিক তেনেদৰে আমি যদি cot a ৰ ভ্যালু লাগে তেনেহলে এটো উল্টাই দি cos a by sin a কৰিলে আমি cot ৰ ভ্যালু কেইটা পাই যাম তোমালোকক এটা উদাহৰণে দেখাই দিছো বাৰু আমি cot 30 ডিগ্ৰী লওঁ cot 30 ডিগ্ৰী আমি এইটো চাও আমাক লাগে cot 30 ডিগ্ৰী cot 30 ডিগ্ৰী হ'ব তোমালোকৰ cos 30 ডিগ্ৰী ডিভাইডেড বাই sin 30 ডিগ্ৰী cos 30 ডিগ্ৰী হ'ব √3/2 আৰু sin 30 ডিগ্ৰী হ'ব তোমালোকৰ 1/2 2 to cancel হ'ব √3/1 হ'ব आंसर হ'ব √3 আৰু তোমালোকে দেখিলা যে cot 30 ডিগ্ৰী ভ্যালু হ'ব √3 মই এটা দেখুৱাই দিছো বাকি এটা তোমালোকে নিজে প্ৰেক্টিস কৰিবা বাকি এটা তোমালোকে পাৰিবা এনেকৈ উলিয়াব পৰা তোমালোকে cot ৰ ভ্যালুটো বা tan ৰ ভ্যালু কেইটা উলটাই দিবা তেতিয়া হলো তোমালোকে cot ৰ ভ্যালু কেইটা পাই যাবা এতিয়া তোমালোকক এটা উদাহৰণ দি গোটেই কথাখিনি বুজিছা এটা উদাহৰণ আমি লওঁ সৰু চাই উদাহৰণ এটা লওঁ তোমালোকৰ ইয়াৰ পিছৰ এক্সাৰসাইজত এনেকুৱা অংক বহুত আছে তাৰ কিন্তু সেই কেইটা অংকৰ আগত তোমালোকক এটা সহজকৈ অংক এটা বুজাই দিম যদি তোমালোকক প্ৰশ্নটো দিয়া থাকে কোৱেশ্চন এটা এনেদৰে দিয়া আছে য'ত sin 30 ডিগ্ৰী পূৰণ cos 30 ডিগ্ৰী যোগ tan 30 ডিগ্ৰী ইনটু cot 30 ডিগ্ৰী এইখিনিৰ ভ্যালু কিমান হ'ব যদি তোমালোকক উলিয়াব দিয়ে তেনেহলে তোমালোকে sin 30 ডিগ্ৰী এই sin 30 ডিগ্ৰী ভ্যালু কিমান তোমালোকে এই টেবুলখনত চাই লবা ফাৰ্স্ট তোমালোকে টেবুলখনত চাই পাতি লবা কিন্তু যেটা তোমালোকে বেছিকৈ অংক কৰিবা তেতিয়া তোমালোকৰ টেবুলখন মনত ঠাই ৰৈ যাব আৰু তাৰ পাছত তোমালোকে টেবুলখন নোচোৱাকৈ অংক কেইটা কৰিব পাৰিবা sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে sin 30 ডিগ্ৰী sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে 1/2 পূৰণ চিন আছে পূৰণ চিন cos 30 ডিগ্ৰী cos 30 ডিগ্ৰীৰ ভ্যালু হৈছে √3/2 প্লাস tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী 1/√3 ইনটু আছে পূৰণ চিন cot 30 ডিগ্ৰী cot 30 ডিগ্ৰী √3 এতিয়া তোমালোকে দেখিছা √3 আৰু √3 কেনসেল হ'ব ইয়াতে 2 আৰু 2 পূৰণ হৈ 4 হ'ব 2 * 2 4 হ'ব ইয়াতে √3 * 1 √3 হ'ব প্লাস 1 হ'ব এইটো তোমালোকৰ आंसर তোমালোকে 4 টো তলত এলসিয়াম লব পাৰা 4 টো তলত লৈ √3 প্লাস 4 এনেকৈ অংকটো ৰাখিব পাৰা বা এনেকৈ ৰাখিব পাৰা এটা সৰুকৈ উদাহৰণ দি তোমালোকক বুজাই দিলো তোমালোকে হয়তো বুজি পাইছা ইয়াৰ পিছত আমি 8.2 ৰ গোটেইকেইটা অংক কৰিম কিন্তু আমি 8.1 ৰ গোটেইকেইটা অংক কৰিছো 8.1 ৰ এক্সাৰসাইজৰ কিন্তু তাৰ আগতো 8.1 ৰ আগতো আমি এটা কনসেপ্ট ভিডিও দিছো তাত আমি বেসিক ফৰ্মুলা কেইটা দি দিছো trigonometry যদি তোমালোকে সেই ভিডিও কেইটা চোৱা নাই তেনেহলে ভিডিও কেইটা চাই লবা লিংকটো আমি ডেসক্ৰিপচনত দি দিম আৰু যদি তোমালোকৰ কিবা অসুবিধা হয় তেনেহলে আমাক কমেন্ট কৰি নিশ্চয় জনাবা আমি তোমালোকৰ প্ৰবলেম সলভ কৰিবলৈ আমি সদায় সাজু হৈ আছো তোমালোকে কিবা প্ৰবলেম পালে কৈ দিলে হয় আমি তোমালোকক সহায় কৰিম
ইয়াৰ লগতে আমি এটা হোৱাটছএপ গ্ৰুপ খোলাৰ কথা ভাবি আছোঁ। আমি অতি সোনকালে সেই হোৱাটছএপ গ্ৰুপটো খুলিম আৰু তোমালোক সকলোকে সেই গ্ৰুপটোত এড কৰিম। অহা ক্লাছত তোমালোকক হোৱাটছএপ নাম্বাৰটো তোমালোকক দি দিম, তোমালোকে সেই নাম্বাৰটোত এড হৈ ল'বা। ধন্যবাদ। এই সৰু উদাহৰণটোৰ জৰিয়তে তোমালোকক গোটেইখিনি কথা বুজাবলৈ চেষ্টা কৰিলোঁ। তোমালোকে অলপ বেছিকৈ প্ৰেক্টিছ কৰিবা এনেকুৱা অংক, তেনেহ'লে তোমালোকৰ এই চাৰ্টখন অতি সহজে মনত ৰৈ যাব। ইয়াৰ পিছৰ অনুশীলনীটোত আমি এইকেইটা অংক কৰিম, তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। যিখিনি ডাউট আছে সেইখিনিও নোহোৱা হৈ যাব, কনচেপ্ট একদম ক্লিয়াৰ হৈ যাব। এতিয়া তোমালোকক কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁৱে, কিন্তু তথাপিতো যদি তোমালোকৰ অসুবিধা আছে, তোমালোকৰ কিবা ডাউট আছে, তেতিয়াহ'লে ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব। ইয়াৰ লগতে তোমালোকে যদি 8.1ৰ অনুশীলনীৰ ভিডিঅ' কেতিয়া চোৱা নাই, তেনেহ'লে ভিডিঅ' দুটা চাই ল'বা। আমি দুটা পাৰ্টত ভিডিঅ'টো দি দিছোঁ, গোটেইকেইটা অংক আমি কৰিছোঁ, সেইকেইটা ভিডিঅ' চাই ল'বা। ইয়াৰ লগতে আমি ফাৰ্ষ্ট ভিডিঅ'টোত 6টা ত্ৰিকোণমিতিক ৰেচিঅ'ৰ বিষয়ে পঢ়াইছোঁ, সেইকেইটাও তোমালোকে চাই ল'বা। আৰু আমি অতি সোনকালে হোৱাটছএপ গ্ৰুপ এটা খুলিম তোমালোকৰ বাবে। সেইটো গ্ৰুপত আমি সদায় কুৱেশ্যন ডিছকাছ কৰিম, তোমালোকক বহুতো কুৱেশ্যন দিম। তোমালোকৰ যদি কিবা অসুবিধা থাকে সেইটো গ্ৰুপত কুৱেশ্যন দি দিবা, আমি এনচাৰবিলাক তোমাক দি দিম। আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি তোমালোকৰ হাতত থাকে তেনেহ'লে গ্ৰুপত দি দিবা, আমি তোমালোকক ছল্ভ কৰি দিম। নেক্সট ক্লাছত তোমালোকক হোৱাটছএপ গ্ৰুপৰ নাম্বাৰটি দি দিম, তোমালোক সকলোৱে আশা কৰিছোঁ আজি বুজোৱাখিনি তোমালোকে ভালকৈ বুজি পালা। যদি কিবা খোকোজা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি তোমালোকে আমাক জনাব পাৰা। আমি তোমালোকক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। আগলৈ আমি আমাৰ এই ভিডিঅ'সমূহত আৰু বহুতো নতুনত্ব দিবলৈ প্ৰয়াস কৰি যাম। গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱানো পোৱা তাকে জনাবলৈ একেবাৰে নাপাহৰিবা। লগতে আমাৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে জড়িত হৈ থকা আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ সৈতে। তেন্তে আজিলৈ হ'ব, ধন্যবাদ। ষ্টাডি উইথ ফান গাইজ।